নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব তেন্তে আহক আৰম্ভ কৰোঁ আজি সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰ কেইটা আজিৰ প্ৰথমটো খবৰ হৈছে সমাধান APDCLৰ গ্ৰাহকলৈ জৰুৰী খবৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন হ'ব বুলি মেছেজ আহিছে নেকি আপোনালৈ ৰাজ্যৰ লাখ লাখ APDCLৰ গ্ৰাহকৰ বাবে অতি জৰুৰী খবৰ নিশাৰ ভিতৰত বিদ্যুৎ কৰ্তন কৰা হ'ব বুলি বহু গ্ৰাহকলৈ মেছেজ আহিছে নেকি আপোনাক বিদ্যুৎ বিল দিবলৈ অথবা ৰিচাৰ্জ কৰিবলৈ মেছেজ আহিছে নেকি বিদ্যুৎ মাচুল নিদিলে বিদ্যুৎ কৰ্তন কৰা হ'ব বুলি মেছেজ লাভ কৰিছে নেকি আপুনি এনে ভুৱা মেছেজৰ বিৰুদ্ধে সতৰ্ক হওক আপুনি কিন্তু কোনো গ্ৰাহকে ভুলকৈ নকৰিব এই কাম অন্যথা খালি হ'ব আপোনাৰ বেংক একাউণ্টৰ টকা APDCLে কেতিয়াও গ্ৰাহকলৈ প্ৰেৰণ নকৰে মেছেজ APDCLে প্ৰদান কৰিছে স্পষ্টীকৰণ যদিহে আপুনি এনে মেছেজ লাভ কৰিছে তেন্তে শীঘ্ৰে যোগাযোগ কৰক মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 1912 APDCLৰ আনুষ্ঠানিক মেছেজ প্ৰেৰণ কৰা আইডি হৈছে DAPDCL সাৱধান হওক আপুনিও বিদ্যুৎ কৰ্তনৰ মেছেজ আহিলেই সহজ যোগাযোগ কৰক 1912ৰ সৈতে আজিৰ তৃতীয়টো খবৰ হৈছে ৰাজ্যত ভয়ংকৰ দুৰ্ঘটনা 3 জনৰ মৃত্যু শোকাবহ ঘটনা ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা বাছ আৰু ফিগো বাহনৰ মাজত মুখামুখি সংঘৰ্ষ গোৱালপাৰাৰ ৰংজুলিৰ দহিমাপাৰাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হৈছে গোৱালপাৰাৰ ৰংজুলিৰ দহিমাপাৰাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা তিতাতে 2 মহিলা নিহত সহ এজন কিশোৰ গুৱাহাটী অভিমুখে আহি আছিল AS 25 FC 3514 নামৰ বাছখন গোৱালপাৰা দিশে গৈ আছিল AS 01 DL 7799 নম্বৰৰ বাহনখন ফিগো বাহনখনৰ চালক মিনাৰাভা পুত্ৰ কৃতৰায় নিহত আন এগৰাকী মহিলা আৰোহী মঞ্জুৰাই নিহত হয় দুৰ্ঘটনা পৰৱৰ্তী বাতৰিটো হৈছে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত নৱতম সংযোজন পাণ্ডুঘাটত শিল্পেলেনৰ ৰায়েল ৰান মেৰচাছ ডি হাবিলেণ্ড কানাডাৰ সংযোজত SEA প্লেনৰ পৰীক্ষণ গুৱাহাটী বিমানবন্দৰৰ পৰা পাণ্ডুঘাটলৈ কৰা হৈছে পৰীক্ষণত অংশগ্ৰহণ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ PM কিষাণৰ নামত বিনিয়োগ দুৰ্নীতি আজিৰ পৰৱৰ্তী খবৰটো হৈছে 8,44,672 জন ভুৱা কৃষকে ধন আত্মসাৎ কৰাৰ অভিযোগ PM সন্মান নিধিৰ এই কেলেংকাৰীক লৈ শীঘ্ৰেই চলিব তদন্ত কৃষি বিভাগে তদন্ত ঘোষণা কৰিছে এই 98 জন কৃষি বিষয়াৰ বিৰুদ্ধে 98 জন ADOৰ বিৰুদ্ধে চলিব তদন্ত কোন জিলাত কিমানজন ভুৱা হিতাধিকাৰী বৰপেটাত 2,03,839 জন নগাঁও জিলাত 1,16,068 জন ভুৱা হিতাধিকাৰী ধুবুৰীত 68,318 জন ভুৱা হিতাধিকাৰী কামৰূপত 63,113 জন ভুৱা হিতাধিকাৰী বাক্সাত 30,670 গৰাকী ভুৱা হিতাধিকাৰী নলবাৰীত 26,897 জন ভুৱা হিতাধিকাৰী পশ্চিম কাৰ্বি আংলঙত 25,799 জন ভুৱা অৰুণোদয় হিতাধিকাৰী পশ্চিম কাৰ্বি আংলঙত 25,977 জন ভুৱা হিতাধিকাৰী লখিমপুৰত 46,410 জন ভুৱা PM কিষাণৰ হিতাধিকাৰী ভুৱা হিতাধিকাৰীক ধন মোকলাই দিয়াৰ অভিযোগত তদন্ত ঘোষণা কৰিছে দিছপুৰে কৃষকৰ নামত ভুৱা হিতাধিকাৰীজনে ধন আত্মসাৎ কৰা সহ্য কৰা নহ'ব দোষী সাব্যস্ত হ'লে ভুৱা হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব ধন
আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা চাই যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব এনেধৰণৰ আপডেটবিলাক নিতৌ চাবৰ বাবে ধন্যবাদ।